কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়নৰ উদ্যোগত বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে বৃহত্তৰ ৰাণী অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল 10গৰাকী মহিলা যুৱতীক ৭ ফেব্ৰুৱাৰীৰ পৰা ২০ দিনীয়াকৈ উন্নত মানৰ চিলাই প্ৰশিক্ষণ প্ৰদান কৰা হয়। মূলতঃ যুৱতী মহিলাসকলে যাতে কাপোৰ চিলাইকে ধৰি বিভিন্ন চিলাই মেচিনেৰে কৰিব পৰা বিভিন্ন কামসমূহ কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে সেই লক্ষ্যৰে দক্ষ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। আনহাতে ২৭ ফেব্ৰুৱাৰীৰ দিনা বিয়লি প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ১৭৫ চিআৰপিএফৰ বেটেলিয়নৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই প্ৰশিক্ষণ গ্ৰহণ কৰা 10গৰাকী মহিলা যুৱতীক একোটাকৈ চিলাই মেচিন বিতৰণ কৰে। ভাষণ প্ৰসংগত ৰাজীৱ কুমাৰ ঝায়ে প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱতী মহিলাসকলক যাতে চিলাই কাম কৰি স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে কামনা কৰে আৰু আগন্তুক দিনতো তেওঁলোকে কিবা সহায় বিচাৰিলে বাহিনীৰ ফালৰ পৰা সদায় হাত আগবঢ়াব বুলিও ঘোষণা কৰে। অনুষ্ঠানটিত বাহিনীটোৰ ছেকেণ্ড ইন কমাণ্ড অমিত সিনহা, ডেপুটি কমাণ্ডেণ্ট বিৰাট কুমাৰ সিং, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি ১৭৫ চিআৰপিএফৰ কেইবাজনো বিষয়া উপস্থিত আছিল। বাহিনীটোৰ ফালৰ পৰা বিগত সময়ছোৱাত বৃহত্তৰ ৰাণী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত শ্ৰেণীকোঠা, প্ৰস্ৰাৱগাৰ, শৌচাগাৰ আদি নিৰ্মাণ কৰাৰ উপৰিও আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ বাবে বহু যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।